সৰস্বতী পূজাৰ নতুনটা মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেক বছৰে পতাৰ দৰে এইবাৰো আমাৰ নটবমা হাউচফেড কমপ্লেক্সত সৰস্বতী পূজাভাগ আয়োজন কৰা হ'ল আৰু ইয়াৰ ব্যস্ততা আমাৰ সপ্তাহজোৰা। বিশেষকৈ এই পূজাভাগ আমাৰ কেম্পাছৰ মহিলাসকলে একত্ৰিত হৈ বৰ উলহ মালহেৰে আৰু বৰ হেঁপাহেৰে পাতে আৰু ইয়াৰ কাৰণে আমাৰ ব্যস্ততা হৈছে এক সপ্তাহজোৰা আমাৰ আনন্দ ফূৰ্তিৰ মাজেৰে আমি প্ৰত্যেকৰ ঘৰলৈ গৈ পইচা কালেকশ্যন কৰোঁ। মানে আমাৰ কেম্পাছৰ ভিতৰৰ কথা কৈছোঁ, কেম্পাছৰ ভিতৰৰ প্ৰত্যেকটো ব্লকলৈ গৈ আমি পইচা কালেকশ্যন কৰোঁ। হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে এই সময়খিনি খুব সুন্দৰকৈ অতিবাহিত হয়। কাৰোবাৰ ঘৰত চাহ খাবলৈ নিমন্ত্ৰণ জনায়, কোনোবাই উদযাচি আগবাঢ়ি আহে আমাৰ লগত সহযোগ কৰিবলৈ। আৰু এয়া হৈছে আমাৰ সৰস্বতী পূজাৰ আগদিনা। সৰস্বতী পূজাৰ আগদিনা সন্ধিয়াটো গোটেই কেম্পাছটোৱেই উৎসৱমুখৰ হৈ পৰে। সকলোৱে হাতে কামেই লাগি যায়। এয়া পাচলি কটাই পাচলি কাটে, মাহ প্ৰসাদ চাফা কৰে, মণ্ডপ সজায়, সকলোখিনি যোনে যেনেকৈ পাৰে হাতে কামে লাগি যায় আৰু খুব হাঁহি ফূৰ্তিৰে এই কামখিনি আৰম্ভ হয়। গতিকে জানুৱাৰী মাহ অহাৰ লগে লগে আমাৰ সৰস্বতী পূজা কেতিয়া আহিব আমাৰ কেলেণ্ডাৰত প্ৰথমে সেইটোহে চোৱা যায়, কাৰণ খুব আগ্ৰহেৰে ৰৈ থাকোঁ আমি সকলোৱে এই দিনটোৰ বাবে। সকলোৰে মুখত হাঁহি, ঘুটীয়া কথা। আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ হ'ল আৰু ন? এয়া তাৰ মাজেৰেই সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছে। যিহেতু পূজাৰ দিনা খিচিৰি হ'ব, গতিকে খিচিৰিৰ কাৰণে এয়া পাচলিসমূহ আজিয়ে কাটি চাফ চিকুণ কৰি থৈছে আৰু কলাকেন্দ্ৰৰ ভিতৰত মাহ প্ৰসাদ চাফা কৰাৰ পৰা ধৰি বাকী যাৱতীয় পূজাৰ কামখিনি আগবঢ়াই থৈছে, যাতে কোনো হুলস্থুল, কোনো লৰালৰি নোহোৱাকৈ পূজাভাগ আৰম্ভ কৰিব পৰা যায়। আৰু সেইদিনা ৰাতিপুৱা এয়া খুব ধুনীয়াকৈ মুচি কাচি মণ্ডপটো সজাই তুলিছে। এয়া সকলোৱে ব্যস্ত নিজৰ নিজৰ কামত। এইফালে স্কিন তৰি খোৱাৰ যা যোগাৰ কৰিছে, মানে কাৰিকৰৰ যা যোগাৰখিনি কৰি দিছে। আৰু এয়া দেৱে ফুল চিলাইছে আৰু পূজাৰ কামখিনি আগবঢ়াই নিছে। সকলোৱে আগ্ৰহেৰে ৰৈ থকা পূজাভাগ আৰম্ভ হ'ল আৰু সকলো পূজাস্থলীত ধূপ চাকি নৈবেদ্য দি পূজাৰ নামেৰে মুখৰিত হৈ পৰিল। তাৰ শেষত এয়া পূজাৰ শেষত নিৰ্মালি, পুষ্পাঞ্জলি সকলোখিনি হ'ল। সকলোৱে সেৱা লোৱাৰ পাছত, নিৰ্মালি গ্ৰহণ কৰাৰ পাছত প্ৰসাদ বিতৰণ, তাৰ পাছতেই আছে এয়া ভোগ গ্ৰহণ। তাৰ মাজে মাজে 2 কপি ফটোটো আছেই। এয়া তাৰে 2 কপি ফটোৰো মই ইয়াত গাঁঠি দিলোঁ। খুব ভাল লগা এটা দিন আমাৰ বাবে, আমাৰ কেম্পাছটোৰ বাবে।